সূচনা সহ্য করব 50 খ্রিস্টাব্দ। মহেন্দ্র পণ্ডলীকুলত নাম ধৰিলে পণ্ডিত মহেন্দ্ৰ পণ্ডলীয়ে ছাত্ৰসকলক গৃহকৰ্ম কৰিবলগীয়া সংগ্ৰহে আশা নোহোৱা এটা ভক্তিমান কবিতা লিখি দিয়াত মহেন্দ্ৰ পণ্ডলী অভিভূত হৈ কীৰ্তনাৰ পৰা শংকৰক দেওভাৰী প্ৰদান কৰিছিল। শংকৰ আৰু মাধৱদেৱৰ মাজত বিভিন্ন শাস্ত্ৰৰ যুক্তিতৰ্ক অৱশেষত বৃক্ষৰ মূলত যেন দিলে আনিজৰ শৰীৰ তৃপ্তিতা পত্ৰ পুষ্পখন ডালে মানে হিংসে যদি মূলত নেবে কদাচিত ডালপাত তিতি নহয়। এই ভাগৱতৰ শ্লোকেৰে মাধৱক ভোট ভাঙি দিয়া শেষত শংকৰৰ ওচৰত শৰণ কৰিলে।